প্ৰশ্নটো দিয়া আছে কি এতিয়া প্ৰথম প্ৰশ্নটো দিয়া আছে যে এটা আয়তাকাৰ মজিয়াৰ দিশ দিয়া আছে 6 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 3 মিটাৰ যদি একোখন টাইলৰ কালি 900 বৰ্গ মিটাৰ মানে এখন টাইলৰ কালি যদি 900 বৰ্গ মিটাৰকৈ হয় তেন্তে মজিয়াখনত কিমান টাইল লগাব লাগিব এনেকুৱা প্ৰশ্ন পৰীক্ষাত সাধাৰণতে আহি থকা দেখা যায় এতিয়া আয়তাকাৰ মজিয়া বুলি কোৱাৰ লগে লগে আমি আয়তৰ প্ৰথমতে কালিটো উলিয়াই ল'ব লাগিব ইয়াত এটা কথা সকলোৱে মন কৰিব 6 মিটাৰ দিয়া আছে দিশ হা আৰু প্ৰস্থ দিয়া আছে কিমান 3 মিটাৰ গতিকে প্ৰথম আৰু লগতে ইয়াৰ যিটো টাইলখনৰ সেইটো কালিটো চেণ্টিমিটাৰত দিয়া আছে গতিকে একক গিটা বেলেগ বেলেগ হৈ আছে এইটোতে বহুতে খেলিমেলি কৰি দিব একক গিটাতে বহুতে খেলিমেলি লগাই দিব বুলি এনেকা অংকটো দি দিছে গতিকে আমি প্ৰথমতে কি কৰিম এই মিটাৰটোক চেণ্টিমিটাৰলৈ লৈ যাম 6 মিটাৰটোক চেণ্টিমিটাৰলৈ নিলে কিমান হ'ব 600 হ'ব আৰু ইয়াক যদি চেণ্টিমিটাৰলৈ নিওঁ ই হ'ব 300 আৰু আয়তৰ কালি উলিওৱা সূত্ৰটো আছিলে কি দিশ পূৰণ প্ৰস্থ গতিকে এই দুটা আমি পূৰণ কৰি দিম 6 3 গুণ পূৰণ কৰিলে কিমান হ'ব 18 এইফালে দুটা শূন্য এইফালে দুটা শূন্য গতিকে দুটা আৰু দুটা চাৰিটা শূন্য হৈ গ'ল গতিকে আমাৰ যিখন মজিয়া আছিলে সেই মজিয়াখনৰ কালিটো আমি কিমান পালো 18,18,00,00 চেণ্টিমিটাৰ স্কোৱাৰ পালো এটা প্ৰতিখন টাইলত আকৌ কিমান আছে 900কে আছে গতিকে কিমান টাইল লাগিব জানিবৰ কাৰণে আমি কি কৰিব লাগিব এই 1800টোক এই সংখ্যাটোক মানে 1800 ইয়াক 900ৰে হৰণ কৰি দিব লাগিব দুটা শূন্যৰ লগত দুটা শূন্য কটাকটি গ'ল 9ৰে গুচি যাব ইয়াক দুবাৰ শূন্য দুটা ওপৰলৈ উঠি গ'ল গতিকে উত্তৰটো হৈ গ'ল কিমান 200 অৰ্থাৎ মজিয়াখন সম্পূৰ্ণ কৰিবলৈ 200খন টাইলৰ প্ৰয়োজন হ'ব ইয়াৰ পিছৰ অংকটো দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ অতিভুজটোক বাদ দি বাকী বাহু দুটাৰ মাপ ক্ৰমে 6 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা এইটো একেবাৰে সহজ অংক এইটো কথাটো এনেকুৱা এইটো এটা সমকোণী ত্ৰিভুজ ধৰক এইটো সমকোণী ত্ৰিভুজ এইটো হ'ল 90 ডিগ্ৰী এইডাল হ'ল অতিভুজ এইডালক আমি ধৰিবলৈ নাই কোৱা এইডালক বাদ দিবলৈ কৈছে আৰু এইডালক কোৱা হয় উন্নতি ঠিক আছে উন্নতিডাল হ'ল 6 আৰু এইডাল ধৰি ললো আমি ভূমি ভূমি হৈ আছে 5 গতিকে ত্ৰিভুজৰ কালিৰ যিটো ফৰ্মুলা সেইটো আছিলে কি হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে ভূমি ত্ৰিভুজৰ কালি অৱশ্যে ত্ৰিভুজ অনুসৰি বেলেগ বেলেগ হয় আমি সেই সন্দৰ্ভত বেলেগ বেলেগকৈ ভিডিঅ' দিম ভূমি পূৰণ কি হ'ব উন্নতি ভূমি পূৰণ উন্নতি গতিকে হাফ ভূমি হৈ গ'ল 5 উন্নতি হৈ গ'ল 6 এইটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো সূত্ৰ ব্যৱহাৰ কৰা হয় 2 ইয়াক কেইবাৰ যাব 3 বাৰ 3 5 গুণ কিমান হ'ব 15 গতিকে যদি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব কিমান 15 চেণ্টিমিটাৰ স্কোৱাৰ এই অংকটোৰ ক্ষেত্ৰত আমি কি সূত্ৰ ব্যৱহাৰ কৰিলো হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু বি ইনটু কি এইচ ভূমি পূৰণ উন্নতি নেক্সট অংকটোলৈ আগবাঢ়িছো ইয়াৰ পিছৰ অংকটো দিছিলে এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গৰ কৰ্ণৰ মান কিমান হ'ব উলিয়াব লাগে এতিয়া আমি ইয়াত কি কৰিম প্ৰথমতে কৈছো যে বৰ্গ এটাৰ কৰ্ণ উলিওৱাৰ ফৰ্মুলাটো হৈছে √2 ইনটু বাহু বাহু a বুলি ধৰিছো আমি ঠিক আছে বাহু a বুলি ধৰিলো এতিয়া আমি কি কৰিম প্ৰথমতে ইয়াত কি বুলি কৈছে বৰ্গৰ পৰিসীমা বৰ্গ এটাৰ পৰিসীমা বুলি কোৱাৰ লগে লগে কি হ'ব 4ৰ লগত বাহু পূৰণ কৰিব লাগিব অৰ্থাৎ 4a এইবোৰ সব আমি বাহুবিলাকক a বুলি ধৰি লৈছো a কিমান এতিয়ালৈকে আমি গম পোৱা নাই ইকুৱেল টু লগতে কৈছে যে বৰ্গৰ কালিটো সমান বুলি কৈছে গতিকে কালি হৈছে কি বাহু স্কোৱাৰ a স্কোৱাৰ তাৰমানে a স্কোৱাৰ ইকুৱেল টু 4a গতিকে এইফালৰ পৰা যদি আমি চাওঁ ইয়াৰ এটা a লগত ইয়াৰ এটা a কাটি দিলো তেতিয়া a ৰ ভ্যালু কিমান হ'ব 4 হৈ গ'ল এতিয়া আমাক কি বিচাৰিছে এই কৰ্ণডাল এইডাল হ'ল কৰ্ণ এই কৰ্ণডালৰ দিশ উলিয়াব লাগে এই কৰ্ণডালৰ দিশ কিমান হ'ব তেতিয়াহ'লে যেহেতু এটোৰ মান হৈ গ'ল 4 আৰু লগত √2 টো আছেই 4√2 গতিকে শুদ্ধ উত্তৰটো হ'ব 4√2 নেক্সট প্ৰশ্নটো দিছে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে 13 চেণ্টিমিটাৰ 14 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ গোটেইকেইটা বাহু যোগ কি দিছে ইয়াত বেলেগ বেলেগ দিছে গতিকে গোটেইকেইটা বাহু যোগ যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে সেইটো কি বাহু ত্ৰিভুজ বুলি কোৱা হয় বিষম বাহু ত্ৰিভুজ এই বিষম বাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি উলিয়াব লাগে ত্ৰিভুজৰ কালি উলিয়াব লাগে তাৰ কাৰণে এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটোক কোৱা হয় হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম আমি ইয়াত হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে আমি এইটো উলিয়াই ল'ব লাগিব ইয়াৰ কালিৰ মান এটা আছে এনেকৈ উলিয়াই ল'ব লাগিব পৰিসীমাৰ সেইটো কেনেকৈ উলিয়াই 2s ইকুৱেল টু এই গোটেইখিনি যোগ কৰিব লাগিব 13 যোগ 14 যোগ 15 3 4 7 12 2 = 1
1 2 3 4 42 তাৰপৰা ইয়াত s টো উলিয়াই ল'ব লাগিব পৰিসীমাটো উলিয়াই তাৰপৰা এনেকৈ পৰিসীমা গতিকে পৰিসীমাটো হ'ব পৰিসীমাৰ আধা উলিয়াব লাগে একচুৱেলি 42 বাই কি 2 2 ইয়াক হৰণ কৰি দিলো 21 বাৰ গ'ল এতিয়া আমি ইয়াত ফৰ্মুলাটোত বহাব লাগে কালি ওলোৱা ফৰ্মুলাটো এইটো আছিলে s এনেকৈ ৰুট অভাৰ দিব লাগিব তাৰপৰা s মাইনাছ a s মাইনাছ b s মাইনাছ c এতিয়া a b c কোনকেইটাই বুজায় এইটো হ'ল a এইটো হ'ল b এইটো হ'ল c গতিকে সেইমতে আমি মানবিলাক এতিয়া বহুৱাই দিম s মানে হৈ গ'ল 21 তাৰপৰা এইপিনে 21 মাইনাছ 13 21 মাইনাছ 14 আৰু বহিব 21 মাইনাছ 15 21 টোতো ইয়াত আছেই 21 ৰ পৰা 13 গুচি গ'লে কিমান থাকিব 8 থাকিব তাৰপিছতো 21 ৰ পৰা 14 গ'লে কিমান থাকিব 7 থাকিব 21 ৰ পৰা 15 গ'লে কিমান থাকিব 6 থাকিব এতিয়া এই গোটেই সোপাক পূৰণ কৰি 21 ৰ লগত পূৰণ কৰি দিব লাগিব এই গোটেই সোপাক যদি আমি পূৰণ কৰোঁ 21 8 into 7 into 6 এই গোটেই সোপাক যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 8 7 গুণ 56 হ'ব 56 56 লগত আমি কি কৰিব লাগিব 6 পূৰণ কৰিব লাগিব তাৰ লগত আকৌ 21 পূৰণ কৰিব লাগিব আমি পামগে কিমান এই গোটেই সোপা যদি পূৰণ কৰোঁ হা 56 আকৌ 6 এনেকৈ গোটেই সোপা যদি পূৰণ কৰোঁ তেতিয়া গোটেই সোপা পূৰণ কৰিলে পাম 7056 আৰু এই 7056 ৰ যিটো বৰ্গমূল হ'ব সেইটোৱে হ'ব ইয়াৰ কালি আৰু 7056 ৰ বৰ্গমূলটো মই এতিয়া কৈ দিছোঁ আৰু 7056 ৰ বৰ্গমূলটো হ'ল 84 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কিমান 84 সেন্টিমিটাৰ স্কয়াৰ এই অংকটো এনেকৈ কৰিব লাগিব যদিহে বিষম বাহু ত্ৰিভুজ দিয়ে ইয়াৰ পিছৰ যিটো অংক লোৱা আছে সেই অংকটো দিয়া আছে এটা বৰ্গৰ পৰিসীমা 16x + 24 মিটাৰ হ'লে বৰ্গটোৰ কালি কিমান হ'ব এতিয়া আমি এই অংকটো কৰিবলৈ যাওঁতে কি কৰিব লাগিব ইয়াতে বৰ্গৰ পৰিসীমাটো দি দিছে 16x + 24 গতিকে বৰ্গৰ পৰিসীমা সূত্ৰটো আছিলে 4 * বাহু 4 * বাহু ইকুৱেল টু কিমান হ'ব 16x + 24 হ'ব এতিয়া আমি কি কৰিম 4l এফালে 4 এটা কমন লৈ ল'ম তেতিয়া কি হ'ব 4 4 কটাকটি যাব তো 4 এটা কমন ল'লে কি থাকিব ইয়াত 4x থাকিলে আকৌ এফালে থাকিলে 6 এটা 4 4 কাটি দিলো l ৰ ভ্যালু ওলালে কিমান 4x + 6 l মানে আছে বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ গতিকে বৰ্গৰ কালি উলিয়াবলৈ কি কৰিব লাগিব l স্কয়াৰ তাৰ মানে আমি কি কৰিলো 4x + 6 ইয়াক কি কৰিলো স্কয়াৰ এইটোৱে হ'ল বৰ্গটোৰ কালি গতিকে অপচন সি টো শুদ্ধ হ'ব এনেকুৱা অংক কেতিয়াবা আহিবও পাৰে সেইকাৰণে দি দিছো এনেকেও দি দিব পাৰে কেতিয়াবা নেক্সট অংকটোলৈ আগবাঢ়িছো নেক্সট অংকটো এইটো অংক অৱশ্যে যোৱা বছৰ আহি যোৱা অংক কিন্তু এই অংকটো দুজন মানে কৰিবলৈ ৰিকুৱেষ্ট কৰাৰ কাৰণে আকৌ দি দিছো এই অংকটোত কি দিছে 2 দিছে তাৰপিছত 6 আছে তাৰপিছত 18 আছে তাৰপিছত কি আছে 54 আছে এই অংকটো কথাটো এনেকুৱা এইটো হৈছে জিপিৰ অংক জিপিৰ বা অসমীয়াত যাক কোৱা হয় গুণোত্তৰ পদ্ধতি সেইটো অংক হয় গতিকে এই অংকটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব প্ৰথমতে চাব লাগিব যে প্ৰথম সংখ্যাটো কি আছে প্ৰথম যিটো পদ সেই পদটো কি আছে ইয়াতে 2 আছে তাৰ পিছৰ সংখ্যাকেইটা ভালকৈ মন কৰিব 6 আছে 18 আছে 54 আছে 6 2 লগত 3 গুণ কৰিলে কি হয় 6 হয় 6 লগত 3 গুণ কৰিলে কি হয় 18 হয় 18ক 3 গুণ কৰিলে কি হয় 54 হয় এই অৰ্ডাৰটো মতে ইয়াত আছে গতিকে ইয়াত a টো হ'ব এইটো প্ৰথম পদ বুলি কোৱা হয় গতিকে a টো হ'ল a বুলি কোৱা হয় যাক ইয়াত a ৰ ভ্যালু হ'ল 2 ঠিক আছে তাৰ পিছত এই যিটো ইয়াত এটা এই কিমান গুণ কৰা হৈছে ইয়াত 2 লগত কিমান গুণ কৰা হৈছে 6 লগত কিমান গুণ কৰা হৈছে 3 লগত কিমান গুণ মানে 18 লগত কিমান গুণ কৰি আমি সংখ্যাবোৰ লিখি গৈ আছো 3 গুণ কৰি লিখি আছো হেতুক r বুলি কোৱা হয় গতিকে r টো হৈছে 3 এটা আমাক উলিয়াবলৈ কৈছে অষ্টম পদটো মানে এনেকে গৈ থাকিলে 8 নম্বৰ ৰাশিটো কি হ'বগৈ 3 পূৰণ হৈ যদি গৈ থাকে তেতিয়া 8 নম্বৰ ৰাশিটো কি হ'বগৈ আমি পূৰণ কৰি গৈ থাকিলেও উত্তৰটো পাম কিন্তু আমি সূত্ৰ প্ৰয়োগ কৰিম ইয়াত সূত্ৰ প্ৰয়োগটো হ'ল যদি আমি 8 নম্বৰ টাৰ্মটো উলিয়াবলগীয়া হয় বা যে নম্বৰ টাৰ্মে হওক উলিয়াবলগীয়া হ'লে সূত্ৰ এটা আছে সেই সূত্ৰটো হ'ল a r n - 1 এইটো সূত্ৰ গতিকে n - 1 n মানে যিমানটো বিচাৰিছে এটা 8 নম্বৰ বিচাৰিছে কাৰণে এই n ৰ জাগাত 8 হ'ব আমি অংকটো এটা কৰিম a ৰ জাগাত 2 হ'ব r ৰ জাগাত 3 হ'ব আৰু ইয়াত n - 1 হ'ব n মানে 8 - 1 হ'ব এতিয়া 2 টো 2 8 ৰ পৰা 1 গ'লে কিমান থাকিব 7
তাৰমানে 2 into 3 to the power 7 হ'ল গতিকে 2 into 3 to the power 7 3 to the power 7 কৰিবলৈ হ'লে মানে 3 7 বাৰ পূৰণ 3 7 বাৰ পূৰণ মানে এনেকে 3 পূৰণ 3 পূৰণ এনেকে 3 7 বাৰ পূৰণ কৰিব লাগিব 3 7 বাৰ পূৰণ কৰিলে হ'ব 2187 আৰু এই দুইটা যদি পূৰণ কৰি দিও তেতিয়া ইহঁতৰ পূৰণফলটো আমি পাম 4374 গতিকে শুদ্ধ উত্তৰটো হ'ল 4374 এনেকুৱা অংক আকৌ ৰিপিট হ'ব পাৰে এইটো এটা সিম্পল অংক প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল দিয়া বুলি দিছে কেতিয়াবা প্ৰথম 20টাও দিব পাৰে কেতিয়াবা প্ৰথম 100টাও দিব পাৰে খুব ভয় কৰিলে কথা নাই এটা সূত্ৰ আছে এইটো n into n plus 1 divided by 2 যিমান ডাঙৰ সংখ্যাই হওক প্ৰথম 1000টা হওক প্ৰথম 2000টা হওক এই সূত্ৰটো ব্যৱহাৰ কৰিলে অংকটো ওলাই যাব গতিকে এতিয়া আমাক কি কৈছে প্ৰথম যিহেতু 10টা বিচাৰিছে গতিকে এইটো আমি সহজ এটা দিছো যাতে সূত্ৰটো আপোনালোকক মনত ৰাখিবৰ কাৰণে সহজ এটা দিছো বহুতে আকৌ কয় যে এইবোৰ সহজবোৰ নাহে হয় কথাটো এইটো 10টাটো নাহিব পাৰে 20টাও আহি যাব পাৰে হয় নহয় বা 100টাও আহি যাব পাৰে কিন্তু 10টা হওক 20টা হওক 100টা হওক সূত্ৰ কিন্তু এইটোৱেই গতিকে সূত্ৰটো জানি ল'লে আপুনি সৰুটো কৰিব পাৰিলে ডাঙৰটো কৰিব পাৰিব এতিয়া n ৰ ভ্যালুটো ইয়াত দিছে 10 10 যোগ 1 ডিভাইডেড বাই 2 এটা কি হ'ব 10 পূৰণ 11 ডিভাইডেড বাই 2 2 গ'ল 5 বাৰ 5 ইখন কিমান পালো 55 গতিকে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল 55 নেক্সট অংকটো চাব এ এটা কাম 15 ঘণ্টাত কৰে এনেকুৱা অংকটো আহিয়ে থাকে এ কেই ঘণ্টাত কৰে কামটো 15 ঘণ্টাত আৰু বি এ কামটো কৰে 10 ঘণ্টাত এইটো কিছুমানে শৰ্ট ট্ৰিক বহুতে দি থাকে মই দেখিছো কিন্তু মই আপোনালোকক প্ৰকৃত অংকটোহে কৈ দেখুৱাইছো শৰ্ট ট্ৰিক্স বুলি নহয় আৰু বিশেষ দীঘলেই নহয় এইটো একেটাই কথা শৰ্ট ট্ৰিক্স কৰিলেও হ'ব আপোনালোকে যেনেকে সুবিধা পায় এটা কথাটো এনেকুৱা এ যে এটা কাম 15 ঘণ্টাত কৰে এই কামটোৰ অংশলে লৈ যাম আমি অংশ মানে কি এঘণ্টাত কিমান অংশ কাম কৰে এঘণ্টাত কামটোৰ এঘণ্টাত কিমান অংশ কৰে 15/1 অংশ কৰে বি এ এঘণ্টাত কিমান কৰে 10/1 অংশ কৰে তাৰ পৰা কি কৰিব লাগে দুইটাই একেলগে যদি কৰিবলৈ উলিয়াই বা কেতিয়াবা তিনিটা বুলিও দি দিব পাৰে আপোনাক পৰীক্ষাত তিনিটা তেতিয়াহ'লে কি কৰিব এনেকে উলিয়াই ল'ব উলিয়াই লৈ পেলাই ইহঁতৰ লসাগু লৈ দিলে হ'ব এটা আমি ইয়াৰ আৰু ইয়াৰ লসাগু ল'ম মানে এইটো কৰিম এইটো লসাগু মানে যোগ কৰি দিম দুটা যোগ কৰি দিওঁতে আমি কি হ'ব লসাগু ল'ব লাগিব 15 আৰু 10ৰ লসাগু হ'ব 30 15ৰে 30ক যাব কেইবাৰ দুবাৰ 10ৰে যাব তিনিবাৰ তেতিয়াহ'লে কি হ'লগে এতিয়া ওপৰত থাকিলে 5 তলত থাকিলে 30 5এ ইয়াক কেইবাৰ যাব 6 বাৰ 1/6 হ'ল এতিয়া অৰ্থটো এনেকে চাওক 1/6 হ'ল কিন্তু আপুনি চাব যে 1/6 হ'ল দেখোন হয়নে কিন্তু এওঁলোকে কামটো কেনেকৈ কৰিছিলে 15 ঘণ্টাত কৰিছিলে আৰু এজনে 10 ঘণ্টাত কৰিছিলে এতিয়া আমি উত্তৰটো দেখোন 1/6 হে পালো সেইটো নহয় কেলে কাৰণ উত্তৰটো আমি কি কৰিছিলো এইটো কিহত লৈছো অংশত লৈ লৈছিলো অংশলে কনভাৰ্ট কৰি লৈছো গতিকে 1/6 অংশ ইয়াক উলুটাই দিলে কি হ'ব ই 6 ঘণ্টা হৈ পৰিব গতিকে এইটোৱে হ'ল ইয়াৰ উত্তৰ 6 ঘণ্টাত কামটো শেষ কৰি দিব পুনৰ এনেকুৱা এটা অংক আছে x আৰু y একেলগে কাম কৰি এটা কাম 12 দিনত শেষ কৰে x আৰু y একেলগে কাম কৰে 12 দিনত তেওঁলোকে শেষ কৰি দিয়ে কামটো তাৰপিছত x এ অকলে কৰে 30 দিনত তেতিয়াহ'লে y এ অকলে কিমান দিনত কৰে এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব x আৰু y দুইটা প্লাস কৰি পেলাই কিমান দিনত কৰে 12 দিনত কামটো কৰে গতিকে ইহঁতি কামটোৰ কিমান অংশ কৰে অংশলে যদি লৈ যাওঁ 12/1 অংশ হ'ব তাৰপিছত x এ অকলে কিমান কৰে 30 দিনত কৰে তাক আমি কি কৰিম ইয়াক এই দুইটাই যিমান দিনত কৰে সেইটোৰ পৰা x টো বাদ দি দিম হয়নে গতিকে কি হ'ব ধৰক আপুনি আৰু আপোনাৰ বন্ধুৱে কিবা এটা কাম দুইটাই মিলি পেলাই কৰিছে যেনিবা তাৰপিছত এজনে অকলে কৰে যেনিবা হয় নহয় অকলে কৰাটোক আমি দুইজনে কৰাৰ পৰা কি কৰিম বাদ দি দিম কথাটো একেবাৰে সিম্পল গতিকে ইয়াত 12 আৰু 30 লসাগুটো লৈ ল'ব 12 আৰু 30ৰ লসাগু লৈ পেলাই আমি অংকটো কৰিবলৈ চেষ্টা কৰিম 12 আৰু 30ৰ লসাগুটো কিমান হ'ব 12 আৰু 30 3 দুগুণ 6 3 দুগুণ 6 এইফালে হ'ব 3 দুগুণ 6 6 দুগুণ 12 5 বাৰ 60 হ'ল 12 গ'ল 5 বাৰ এইপিনে মাইনাছ 30
ইয়াক যাব দুবাৰ 2 গুণ 2 তাৰমানে 5 পৰা 2 গলে থাকিলে 3 3 ডিভাইডেড বাই 60 3 এ 60 গল 20 বাৰ তাৰমানে কি হ'ব 20 দিনত কি কৰিব y এ কামটো অকলে শেষ কৰিব মানে যিটো কাম x এ অকলে শেষ কৰিছিলে 30 দিনত সেই একেটা কামকে y এ যদি অকলে কৰে তেতিয়াহলে 20 দিনত শেষ কৰি দিব গতিকে y এ কৰাটো আমি তেনেকে যদি দি থোৱা থাকে তেতিয়া আমি কি কৰিব লাগিব দুইজনে কৰাটোৰ পৰা অকলে কৰাটো মাইনাস কৰি দিলে বাকি ইজনৰটো ওলাই যাব কথাটো সেইটোই এইটো এটা প্ৰশ্ন লৈছো এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহি থাকে ইতিমধ্যে যোৱা বছৰ এনেকুৱা প্ৰশ্ন এটা আহিও গৈছে যে এটা হোষ্টেলত 130 জন ছাত্ৰৰ বাবে 50 দিনৰ খাদ্য মজুত আছে 5 দিন পিছত কি হল আৰু 20 জন ছাত্ৰ হোষ্টেললৈ আহিল এটা সেই একেখিনি খাদ্য কিমান দিনলৈ চলিব অৰ্থাৎ সেই যে 20 জন আকৌ যে আহিলে 5 দিনৰ পিছত কাৰণ নতুনকৈ আকৌ খাদ্য তালে অনা হোৱা নাই কাৰণ তাত 50 দিনৰ খাদ্য অলৰেডি আগতে জমা হৈ আছিলে যেতিয়া 130 জন ছাত্ৰ-ছাত্ৰী ছাত্ৰ আছিলে এতিয়া সেই একেখিনি খাদ্য হৈছে নতুনকৈ বজাৰ খচা কৰাই নাই তাৰমানে আকৌ আহি গল নহয় এতিয়া 20 জন এতিয়া কেইদিন যাব সুধিছে এই অংকটো কৰিবলৈ যাওঁতে আমি ইয়াত কেনেকৈ কৰিম প্ৰথম কথাটো হ'ল আপুনি এইটো চাব যে যদি হোষ্টেলত এজন ব্যক্তি থাকে ধৰি ললে এজনৰ কাৰণে এদিনত এবাৰ খালে যেনিবা 1 into 1 হ'ব তাৰমানে অৰ্থটো এইটো ক'বলৈ গৈছো যে 130 জন ছাত্ৰ আছিলে সেই 130 জন ছাত্ৰ আছিলে তেওঁলোকৰ মুঠ কিমান ইউনিট খাদ্য আছে তেওঁলোকৰ কাৰণে 50 দিনৰ আছে মানে ইয়াক কি কৰিব লাগে ইউনিট মানে কি এই 130ৰ লগত এই 50টো পূৰণ কৰি ল'ব লাগে তাৰমানে এইটো কথা ক'বলৈ গৈছো যদি 130 জন ছাত্ৰ থাকিলেহেঁতেন মানে নতুনকৈ জইন নহলহেঁতেন তেতিয়া তেওঁলোকে 50 দিনলৈকে খাদ্য খাব পাৰিলেহেঁতেন গতিকে তেওঁলোকৰ খাদ্য টোটেল কিমান আছে এইটো যদি আমি পূৰণ কৰি চাওঁ 6500 ইউনিট এইটো ইউনিট বুলি ধৰিব ইউনিট বুলি কোৱা হয় একক ইমানখিনি তেওঁলোকে যাব 6500 6500 এতিয়া কথাটো হ'ল 5 দিন পিছত বুলি কৈছে গতিকে এতিয়া যে 130 জন ছাত্ৰ-ছাত্ৰী আছিলে 130 জনে 5 দিন ইতিমধ্যে খালেই 5 দিনত কিমান খাই দিলে এই ইমানৰ পৰা কিমান খালে 650 খাই দিলে হয়নে 5 টাং 65 650 ইউনিট অলৰেডি তেওঁলোকে খালে তেতিয়াহলে 6500 পৰা 650 বাদ দি দিলো বাদ দি দিলে থাকিব 5850 ইউনিট এতিয়া খাদ্য হোষ্টেলটোত মজুত আছে ঠিক আছে কিন্তু এই 5850 ইউনিট যে খাদ্য মজুত আছে সেইখিনি খাবৰ কাৰণে এতিয়া হোষ্টেলত কিন্তু 130 জন ছাত্ৰ নাই এতিয়া ছাত্ৰ বাঢ়িলে 5 দিন পিছত ছাত্ৰ বাঢ়িলে এতিয়া ছাত্ৰৰ সংখ্যা হলগৈ কিমান 150 জন অৰ্থাৎ এবাৰ 150 জনে এইখিনি খাদ্য খাব লাগিব এতিয়া প্ৰশ্নটো সুধিছে কি যে 150 জনে এইখিনি খাদ্য কিমান দিনত শেষ কৰিব কি কৰিব লাগিব এইটো হৰণ কৰি দিলেই হ'ল আৰু 150 এ 5850ক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহলে ইয়াৰ উত্তৰ ওলাব 39 অৰ্থাৎ 39 দিন যাব ঠিক আছে যদি 130 জন থাকিলেহেঁতেন তেতিয়া 50 দিন গ'লহেঁতেন খাদ্যখিনিয়ে যেহেতু আৰু 20 জন আহি গ'ল এতিয়া কি হ'ল এফালে 5 দিন খালে এইফালে আৰু 39 দিন খাব পাৰিব মানে টোটেল 9 5 14 মানে 44 দিন খাব পাৰিব টোটেল 44 দিনহে যাব তাৰমানে সেইখিনি খাদ্যই এবাৰ যোৱা বছৰ অহা অংকটো চাওক এইটো আহিছিলে ইয়াত কি দিছিলে 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰ আহে 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব একদম অথনি অংক নিচিনা একেই 120 জন কেইদিনৰ জমা আছে 45 দিনৰ জমা আছে ঠিক আছে 120 জন ইয়াত কিন্তু ইয়াত এটা কথা কোৱা নাই যে কেইদিনৰ পিছত আহিছে সেইটো কৈ দিয়া নাই কিন্তু হয়তো সেইদিনাই আহিছে 5400 ইউনিট এই 120 জনৰ কাৰণে এতিয়া কথাটো হ'ল নতুনকৈ যিহেতু 30 জন আহিলে হয়নে 30 জন অহাৰ লগে লগে এইবাৰ সেই ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কিমান হৈ গ'ল 150 প্ৰথম অৱস্থাত ভাবিছিলে যে 120 জনৰ কাৰণে আমি খাদ্যবস্তু লৈ আহিছো গতিকে এইখিনিয়ে 45 দিন যাব কিন্তু কি হ'ল নতুনকৈ আকৌ সেই হোষ্টেলটোত আকৌ 150 জন জয়েন কৰিলে অকে 30 জন জয়েন কৰিলে যাৰ ফলত 150 জন হৈ গ'ল এতিয়া আমি সেই 150 জনৰ কিমান দিন যাব উলিয়াব লাগে
কি কৰিব লাগিব অথৰ নিচিনাকে 150 ইয়াক হৰণ কৰি দিলে হ'ল 5400 ইউনিট আছে টোটাল 150 হৰণ কৰিবলগীয়া আছে 0 0 গুচি গ'ল এইটো কিমান বাৰ যাব এইটোক যাব 3 বাৰ এইপিনে যাব 6 বাৰ মানে 36 অৰ্থাৎ 36 দিন যাব ঠিক আছে মজুত থকা খাদ্য বস্তুৱে 36 দিন খাব পাৰিব 150 জন 150 টো কেনেকৈ হ'ল আকৌ কৈছো কাৰণ আগতে 120 জন আছিলে এতিয়া নতুনকৈ আকৌ 30 জন যোগ কৰিলে গতিকে 150 জন ছাত্ৰ এইবোৰ হৈছে ঐকিক নিয়মৰ অংক খুব সহজ নেক্সট অংকটোলৈ যাওঁ এবাৰ আমি যিটো অংক লৈছো এনেকুৱা অংক পৰীক্ষাত সাধাৰণতে দি থাকে এখন মটৰ গাড়ীৰ প্ৰতিটো চকা ব্যাস দি দিছে 80 সেন্টিমিটাৰ এই অংকটোত কিন্তু বহুত কিটা কথা শিকিবলগীয়া আছে ভালকৈ মন কৰিব যোৱা বছৰ এনেকুৱা এটা অংক আহিছিলে কিন্তু এই অংকটো এইটোতকৈ যথেষ্ট সহজ দিছিলে কিন্তু এইটোত অকমান এইটোও সহজ কিন্তু এইটোত অকমান কিছুমান কথা বহুত কিটা কথা জড়িত হৈ আছে এটা চকাটোৰ ব্যাস 80 সেন্টিমিটাৰ দিছে মানে প্ৰথম কথাটো চকাটোৰ ব্যাসটো 80 সেন্টিমিটাৰ এইটো হ'ল চকাটোৰ ব্যাসটো হ'ল 80 সেন্টিমিটাৰ আমাৰ যিহেতু অংকটো এইবোৰ আমি মিটাৰলৈ নিলে আমাৰ সুবিধা হ'ব সেইকাৰণে আমি ইয়াক 80 সেন্টিমিটাৰটোক মিটাৰলৈ লৈ যাম 80 সেন্টিমিটাৰটোক মিটাৰলৈ নিলে 10 হৰণ কৰিলে কি হ'ব 0.8 মিটাৰ এইটো হৈছে আমাৰ ব্যাস কিন্তু আমাক লাগে কি ব্যাসাৰ্ধ ইয়াৰ আধা হ'ব গতিকে ইয়াৰ আধা কিমান হ'ব 0.4 মিটাৰ এতিয়া এটা কথা সদায় মন কৰিব এটা চকাই যেতিয়া এপাক সম্পূৰ্ণ ঘূৰিব ইয়াৰ পৰিধিটোকে এটা এপাক বুলি ধৰা হয় হেতুৱে এপাক মানে ই এনেকে এপাক যেতিয়া ঘূৰিব ইয়াৰ পৰিধিটো যিমান কি এপাক কিমান দূৰ যাব তাৰমানে অৰ্থটো সেইটো মানে এটা চকাৰ পৰিধি যিমান কি এপাকত কিমান দূৰ অতিক্ৰম কৰিব গতিকে আমি এই চকাটোৰ ক্ষেত্ৰত প্ৰথমতে এপাকত ইনো কিমান যাব সেইটো উলিয়াই লওঁ সেইটো উলিয়াবৰ কাৰণে আমাৰ ওচৰত কি ফৰ্মুলাটো ব্যৱহাৰ কৰিম আমি 2πr পৰিধি সূত্ৰটো ব্যৱহাৰ কৰিম 2πr যদি ব্যৱহাৰ কৰো তেতিয়া হলে 2 into পাই ভ্যালু হল 22/7 আৰু r ৰ মানটো হৈছে 0.4 আৰু এই গোটেইখিনি ইয়াত পূৰণ কৰি দিও 2 into 2 44 হল 44 আৰু 0.4 divided by 7 তাৰমানে এইটো হ'ব পূৰণ কৰি দিলে 17.6 divided by 7 অৰ্থাৎ 17.6 divided by 7 মিটাৰ অতিক্ৰম কৰিব চকাটোৱে এপাকত এক পাক কৰোতে এপাকত কিমান যাব ইমান দূৰত্ব যাব চকাটো এটা আমি পিছৰ অংকটোলৈ যাওঁ এইটো আমি এপাকত কিমান যাব উলিয়াই থৈ দিছো আৰু কাম আছে এতিয়া কৈছে 10 মিনিটত প্ৰতিটো চকাই কিমানটা ঘূৰ্ণন সম্পূৰ্ণ কৰিব মানে এনেকে কেইপাক যাব সেইটো গতিবেগটো দি দিছে যদি গতিবেগ 66 কিলোমিটাৰ পাৰ আৱাৰ প্ৰতি ঘন্টাত 66 কিলোমিটাৰ যায় মানে বস্তুটো চাব 66 কিলোমিটাৰ যায় এঘন্টাত 1 আৱাৰ হয় নহয় এঘন্টাত যায় কিন্তু আমাক অংকটো এটা মিনিটত দিছে এই একক বিলাক খুব মানে ভালকৈ চাব লাগে সদায় এইবিলাকে আমাক পৰীক্ষাত খেলিমেলি লগায় এতিয়া 60 মিনিটত যায় 66 কিলোমিটাৰ মিটাৰলৈ যদি লৈ যাওঁ 1000 পূৰণ কৰি দিলো ঠিক আছে এতিয়া আমি 1 মিনিটত যোৱাটো উলিয়াই পেলাম ইয়াত 1 মিনিটত যোৱাটো উলিয়াই পেলাবলৈ কি কৰিব লাগিব 66 into 1000 divided by 60 টো ইয়াত বহিব 1 মিনিটত কিমান যায় গম পাম এতিয়া 6 ইয়াক কৰিলো 11 বাৰ গল 1 মিনিটত চকাত কিমান হ'ব মানে গতিবেগটো 1100 গতিকে 10 মিনিটত ইয়াৰ গতিবেগটো কিমান হ'ব 10 টা পূৰণ কৰি দিলো 10 এটা পূৰণ কৰিলে কি হ'ব 11000 হ'ব কথাটো বুজি পাইছানে বাৰু 10 মিনিটত ইয়াৰ গতিবেগটো হ'ব কিমান 11000 মিটাৰ তাহলে 10 মিনিটত 11000 যিটো স্পিড দিয়া আছে ইয়াত 66 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত যে গৈ আছে গাড়ীখন গতিকে সেইটো স্পিডত যদি কি গৈ থাকে সেই চকাটোৱে মানে সেই গাড়ীখনে 10 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব 11000 মিটাৰ অতিক্ৰম কৰিব চকাটোৱে এপাকত কিমান অতিক্ৰম কৰে 17.6/7 মিটাৰ এপাকত ইমান যায় আৰু 10 মিনিটত ইমান যায় এটা 10 মিনিটত কিমান পাক যায় বুলি সুধিছে গতিকে এপাকটো এটো ওলালে এপাকাৰে এটো হৰণ কৰি দিয়ক এই সংখ্যাটোক যদি আমি হৰণ কৰি দিও তেতিয়াহলে ওপৰত কিমান হ'ব 1100 তলত হ'ব 17.6 divided by 7 আৰু এটো হৰণ পূৰণ কৰি দিলে কিমান পাম 17.6 টো তললৈ আহিব ওপৰত থাকিব 7 7 ৰ লগত যদি এটো পূৰণ কৰো কিমান হ'ব এইবোৰ দেখাবলৈ খিনি জায়গাটো কমি গৈছে 77000 হ'ব আৰু তাক তলত 7.6 এ হৰণ কৰি দিলে উত্তৰটো ওলাব 4375 গতিকে এটো আপোনালোকে নিজেও কৰি চাব এটো অংক আপোনালোকে পাব 10 ৰ অংকই হয় তাৰ পৰা এইবোৰ পায়
দি থাকে কথাবোৰ খালি বদলাই দিয়ে অংকবোৰ হেবু পাই দিয়ে গতিকে অপচন সি টো হল শুদ্ধ উত্তৰ যোৱা বছৰনো কোনটো অংক দিছিলে চাব এতিয়া সেই অংকটো আমি দেখুৱাই দিও যোৱা বছৰ এই অংকটো দিছিলে কি বুলি কৈছিলে এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব দি দিছিলে 22 কিলোমিটাৰ মানে চকাটোৱে যেতিয়া 1000 পাক অতিক্ৰম কৰিব তেতিয়া ই দূৰত্বটো অতিক্ৰম কৰিব 22 কিলোমিটাৰ এতিয়া চকাটোৰ ব্যাসাৰ্ধ কিমান হ'ব এই কথাটো ভালকৈ এতিয়া বুজি লব এতিয়া যেতিয়া এটা চকাই এইটো এটা চকাই অলপ আগত কৈছিলো চকাই এপাক যোৱা মানে ইয়াৰ পৰিধিটো বুজায় তাৰমানে ইয়াৰ পৰিধিটো যিমান হ'ব সিমানটোৱে সি এপাক যাব এপাক অতিক্ৰম কৰা বুজাব গতিকে এতিয়া আমাৰ অংকটোত দিছে 1000 পাক 1000 পাক ইকুৱেল টু কিমান 1000 পাকত কিমান যায় 22 কিলোমিটাৰ যেহেতু এইবিলাক মিটাৰত দিয়া আছে গতিকে আমি এইটোক মিটাৰলৈ লৈ যাম এই এককবোৰ খুব মন কৰিবলগীয়া কথা গতিকে মিটাৰলৈ যদি লৈ যাওঁ 1000 টা কি কৰি দিম পূৰণ কৰি দিম তাৰমানে অৰ্থটো কি হৈ যাব চাব 1000 পাক ইকুৱেল টু তাৰমানে 22000 মিটাৰ তেতিয়াহ'লে আমাক এপাকটো উলিয়াই লওঁ কাৰণ এপাক হলে ইয়াৰ পৰিধিটো উলিয়াই দিব পাৰিম আমি কথাটো সেইটো চাব ভালকে বুজি ল'ব এপাকত কিমান হ'ব এই 22000ক আমি 1000 হৰণ কৰি দিলো হৰণ কৰি দিওঁতে উত্তৰটো কিমান ওলালে 22 ওলালে 22 কি ওলালে মিটাৰ ওলালে এপাকত 22 মিটাৰ যায় অলপ আগত আমি শিকাই আহিছো যে এপাক মানেই হৈছে কি চকাটোৰ পৰিধি যিটো হ'ব সেইটোৱে এপাক বুজাব পৰিধি মানেই হ'ল এপাক আকৌ এপাকত কিমান যায় 22 মিটাৰ তাৰ মানে এই চকাটোৰ যিটো পৰিধি সেই চকাটোৰ পৰিধি কিমান হৈ যাব 22 মিটাৰ হৈ গ'ল যেহেতু চকাটোৰ পৰিধি 22 মিটাৰ পাই গলো এতিয়া ব্যাস উলিয়াব লাগে আমি ব্যাস নহয় ব্যাসাৰ্ধ উলিয়াব লাগে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম 2 পাই r ইকুৱেল টু কি লিখিম 22 দুইয়ে ইয়াক কাটি দিলে ডাইৰেক্ট কেইবাৰ যাব দুইয়ে হৰণ কৰি দিব পাৰি ইয়াত আৰু 11 বাৰ গুচি যাব পাই r থাকিলে হয়নে গতিকে r ইকুৱেল টু 11 ডিভাইডেড বাই পাই হল 11 ডিভাইডেড বাই পাই কেনেকৈ লিখিম 11 ইনটু পাই মানটো 22/7 এটো লুটি খাই যাব ইয়াত লুটি খাই যাব মানে এটো আছিলে 22/7 এটা 7 টো ওপৰলৈ যাব 22 টো তললৈ আহিব 11 ইয়াক যাব দুবাৰ 2 7ক হৰণ কৰি দিলে হ'ব 3.5 গতিকে উত্তৰটো ওলালে 3.5 মিটাৰ নেক্সট অংকটো চাওঁ এটা আমি এই অংকটো কৰিবলৈ লৈছো এই অংকটোত আমি কেনেকৈ কৰিম ইয়াত দিছে যে if a/b = 2/3 যদি a/b মানটো 2/3 হয় আৰু b/c মানটো যদি 4/5 হয় তেতিয়াহলে a + b ডিভাইডেড বাই b + c ৰ মান ইয়াৰ কোনটো শুদ্ধ হ'ব উলিয়াব লাগে এটো এলজেব্ৰাৰ অংক হয় এলজেব্ৰা এতিয়া এলজেব্ৰা অংকটো কেনেকৈ কৰিম আমি a/b = দিয়া আছে 2/3 তাৰ পিছত আকৌ দি দিছে b/c = 4/5 এতিয়া আমি এই অংকটো এটা টেকনিক খটাম টেকনিকটো কি এটো লুটিয়াই দিম কেলে লুটিয়াই দিম গম পাব c/b ৰ ভ্যালুটো আমি কৰি দিলো 5/4 এতে কৰি লৈছো এতিয়া আমি কি কৰিম আমাক উলিয়াবলৈ দিছে কি a + b ডিভাইডেড বাই b + c এতিয়া ইয়াত আমি কমন লম b দুইটাৰ পৰা b কমন লম কাৰণ b ইয়াতো আছে এটা b টো কমন ললে ইয়াত কি থাকিব ইয়াত থাকিব কি a/b কেলে কৰিলো তেতিয়া কি হ'ব b এ কটাকটি গৈ এটো থাকি যাব তেনেকৈ কৰিব লাগিব প্লাস এটো যেহেতু b টো কমন ললোয়ে গতিকে এখিনিত কি থাকিব 1 থাকিব এবাৰ ইয়াত আকৌ b কমন লৈছো b কমন ললো এবাৰ b কমন ললে কি থাকিব b জায়গাত কি থাকিব এখিনি মই লিখি দিছো 1 তাৰ পিছত এই c টোৰ জায়গাত আমি কি বহাব পাৰিম c/b বহাব পাৰিম c/b কেলে বহাইছো যাতে b লগত পূৰণ হলে আকৌ এটো পোৱা যায় কমন লোৱা অৰ্থটো তেনেকুৱা থাকে গতিকে b কাটি দিলো কি থাকিলে অকল c থাকিলে সেই কাৰণে কমনত আমি কি লম 1 + c/b লম কিন্তু আমাৰ সুবিধাৰ বাবে আমি c/b টো প্ৰথমে লিখিম আৰু 1 টো পিছত লিখি লম এটো আমাৰ সুবিধা অনুসৰি কৰি লৈছো এটা b কাটি দিলো এটা a/b ৰ ভ্যালু কিমান a/b ভ্যালুটো 2/3 ইয়াত বহুৱাই দিলো 2/3 + 1 c/b ৰ মান কিমান পাইছিলো 5/4 আকৌ এপিনে +1 এতিয়া আমি লসাগু লৈ অংকটো কৰি দিম এটা 3 ইয়াৰ একৰ লসাগু ইয়াত 3 হ'ব 2 টো থাকিলে এপিনে 3 × 3 হ'ল ইয়াত তেনেকে 4 আৰু 1 লসাগু 4 হ'ব ওপৰত আছে 5 এফালে আছে 4 × 4 এটা কি থাকিলে ওপৰ লাইনত 3 এ দিয়ে 5 5 ডিভাইডেড বাই 3 এপিনে 5 4 9 9 ডিভাইডেড বাই 4 কি হ'ব 5/3
কিন্তু এইটো লুটি খাই যাব 4 টো তলত আছিলে এইটো ওপৰলৈ যাব 9 টো তললৈ আহিব গতিকে 5 4 গুণ কিমান হ'ল 20 3 9 গুণ কিমান হ'ল 27 গতিকে আমাৰ উত্তৰটো ওলালে 20 divided by 27 20 divided by 27 অপচন এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট আমি ইয়াৰ পিছৰ এটা অংক আছে সেইটো কৰিবলৈ লৈছো এই অংকটো দিছে যদি x plus y 7 হয় তেতিয়াহ'লে x cube plus y cube plus 21xy ভ্যালুটো কিমান হ'ব সেইটো একেবাৰে সহজ অংক হয় এইটো এটা এইটো কি কৰিব লাগিব আমি ইয়াত দিয়া আছে কি x plus y ভ্যালুটো দি দিছে 7 প্ৰথম কাম আমি কি কৰিম ইহঁতক কিউব কৰি দিম দুইফালে কিউব কৰি দিয়াৰ লগে লগে এইটো a plus b হোল কিউব সূত্ৰত আমি ভাঙিব পাৰিম আৰু এইটো 7 কিউব মানে যিমান তাৰ ভ্যালুটো বহুৱাই দিম গতিকে a plus b হোল কিউব সূত্ৰটো কি আছিলে a plus b হোল কিউব সূত্ৰটো আছিলে আমি a কিউব প্লাস কি লিখিলো b কিউব মানে b মানে ইয়াত xy আছে কাৰণে xy আৰু a কিউব b কিউব প্লাস কি হ'ব 3xy into x plus y তাৰ পিছত 7ক যেহেতু কিউব কৰিছো 7ক কিউব কৰিলে কিমান হ'ব 343 এতিয়া আমি কি কৰিম এটো যেনেকৈ আছে তেনেকৈ কৰি গলো 3xy একদম সিম্পল ভয় কৰিবলৈ দিয়া নকা অংক এটা x plus y জায়গাত 21 বহুৱাই 21 নহয় 7 বহুৱাই 21 হৈ যাব মানে বহুৱাই দিলে 21 কেনেকৈ হৈ যাব 7 3 গুণ কিমান যাব 21 গতিকে x কিউব প্লাস কি y কিউব প্লাস কি 7 3 গুণ 21 xy এতিয়া বহুতে হয়তো এটো ভাবি থাকিব কিছুমানে যিসকল অংকত এক্সপার্ট তেওঁলোকে পাৰিব সেইটো বেলেগ কথা তেওঁলোকে সেইকাৰণে অংকবোৰ ইজি পায় কিন্তু ইজি নহয় একচুয়ালি এইবোৰ এনেকুৱা অংকবোৰে দি থাকে আৰু এনেকুৱা অংকবোৰ বহুতে নোৱাৰে গপকে কৰিব এতিয়া চাওক এইটো উত্তৰটো কিমান পালো 343 অপচন সি টো শুদ্ধ উত্তৰ কেনেকৈ কৰা হল দেখিছে এতিয়া আমি 26 নম্বৰলৈকে আপোনালোকক কোৱেশ্চন আগবঢ়ালো নেক্সট ভিডিঅ'ত আৰু প্ৰশ্ন লৈ আহিম ধন্যবাদ